হেল্ল' এভৰিৱান, আমি আহিছোঁ ৰংঘৰলৈ আৰু এতিয়া আমি আহি পালোহি আৰু ইয়াতে গাড়ীখন পাৰ্কিং কৰি ল'ম আৰু পাৰ্কিং কৰি আমি ভিতৰলৈকে যাম আৰু তাত যোৱাৰ আগতে আমি টিকেটটো কৰি ল'ব লাগিব। টিকেট কৰি উঠি ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এয়া আহিছোঁ টিকেট কৰিবৰ কাৰণে, কাউণ্টাৰ এইটো। ইয়াতে টিকেট দুটা কৰি ল'লোঁ। টিকেটৰ এমাউণ্টটো আছিলে 40 ৰুপিজ দুজনৰ। আৰু ইয়াৰে বাহিৰৰ পৰিৱেশটো চাওক, গোটেইখিনি গ্ৰীণ হৈ আছে। ভাল লাগিছে। আপোনালোকে যদি কোনোবা এখন আহি যাব পাৰে আৰু বহুত মানুহ আহিছে। বহুত দূৰৰ পৰা মানুহবিলাকে এই ৰংঘৰটো চাব আহে। আহোমৰ দিনতে স্বৰ্গদেৱ প্ৰমত্ত সিংহই 1746 চনতে এইটো নিৰ্মাণ কৰি উলিয়াইছিল আৰু আজিও ইমান ধুনীয়া হৈ আছে। আৰু আমি এতিয়া ভিতৰলৈ যাম আৰু আপোনালোককো দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমি ভিতৰত আহিছোঁ আৰু ইয়াৰে ভিতৰখন যে ইমান ঠাণ্ডা আছিলে আৰু এনেকুৱা নালাগে যে ইয়াতে ফেন নাই, AC নাই। আৰু AC দৰে ইয়াতে ঠাণ্ডা আছিল। পৰিৱেশটো ঠাণ্ডা সিদিনা আৰু লগতে ভিতৰৰ যিবিলাক আগৰ দিনৰ ঘৰ যিহেতুকে এইটো, আৰু ভিতৰখন খুবেই ঠাণ্ডা আছিল। আৰু এই ভিতৰৰ পৰা বাহিৰৰ পৰিৱেশটো চাওকচোন। ওপৰৰ পৰা দেখিও ভাল লাগে বাহিৰখন।